হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ। কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। এতিয়া আমি জবটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। জবটো কি? জবটো হৈছে তোমালোকৰ লুকিং ফৰ ভেৰিফিকেশ্যন এক্সিকিউটিভ। মানে তোমালোকে কিবা এটা বস্তু ভেৰিফিকেশ্যন কৰিব লাগিব। মানে তোমালোকৰ ফিজিকেলি ভেৰিফিকেশ্যন কৰিব লাগিব। বন্ধু বান্ধৱীসকল, তোমালোকে যদি ইয়াত আবেদন কৰিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকৰ 1 বছৰৰ পৰা 2 বছৰ মিনিমাম এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এইটো লোকেশ্যন যদি আমি আলোচনা তেতিয়াহ'লে কাৰ্বি আংলং আসাম, ইষ্ট কাৰ্বি আংলং বৰপেটা, আসাম বঙাইগাঁও, আসাম কাছাৰ, আসাম ধেমাজি, ডিব্ৰুগড়, গৌৰীপুৰ, ধুবুৰী, গোৱালপাৰা, আসাম হাইলাকান্দি ইত্যাদি। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰিব পাৰিবা। আৰু ইয়াতে যদি পোষ্টৰ বিষয়ে আলোচনা কৰোঁ তেতিয়াহ'লে ইয়াতে 200টা পোষ্ট আছে। আৰু এডুকেশ্যন অথবা কোৱালিফিকেশ্যন অথবা আমি যদি শিক্ষাগত অৰ্হতাৰ বিষয়ে আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকে 10 পাছ বা 12 পাছ বা BA পাছ কৰিলেই হ'ব। মিনিমাম তোমাৰ মেট্ৰিক পাছ কৰিবই লাগিব। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰিব পাৰিবা। আৰু ইয়াতে তোমালোকে জাষ্ট মেলহে মানে পুৰুষেহে আবেদন কৰিব পাৰিব। আৰু এইটো অল ইণ্ডিয়া কেটেগৰী ৱাইজেছ হয়। আৰু জবটো হৈছে ফুল টাইম জব। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, ইয়াতো তোমালোকৰ আৰু এটা বেনিফিটছ আছে। তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এটা বেনিফিটছ থাকিব। এই বেনিফিটছটো হৈছে তোমালোকৰ হেল্থ ইঞ্চুৰেঞ্চ থাকিব। হেল্থ ইঞ্চুৰেঞ্চ মানেতো বন্ধু বান্ধৱীসকল তোমালোকে ভালকৈ বুজি পোৱা। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে তোমালোকৰ ভালেমান এটা হেণ্ডচাম চেলাৰী থাকিব। আৰু এইটো প্ৰাইভেট জব হয়। বন্ধু বান্ধৱীসকল, প্ৰাইভেট জব কৰাৰ এটা সুবিধা আছে। তোমাৰ ইচ্ছাৰ অনুযায়ী তুমি যদি ইচ্ছা কৰা আজি যাম তেতিয়াহ'লে যাব পাৰিবা। আৰু যদি ইচ্ছা নকৰা যে আজি গাটো বেয়া লাগি আছে তেতিয়াহ'লে নগলেও হ'ব। তো বন্ধু বান্ধৱীসকল, প্ৰাইভেট জব কৰাৰ বহুতো সুবিধা আছে। তোমালোকে কৰিলেহে গম পাবা। বন্ধু বান্ধৱীসকল, তোমালোকে আবেদন কৰিব পাৰা।